ৰাতিপুৱাই গাঁত খান্দা কামতে লাগি গ'লোঁ কাৰণ এই আমাৰ পানীৰ তাৰমানে পাইপটো ফাটি আছিলে যে আৰু যিহেতু অহা কাইলৈ সকাম সেইকাৰণে পানীৰ সুবিধাটো ভাল কৰি লওঁ বুলি ভাবিলোঁ আৰু এনেকুৱাতে কথা পাতি থাকোঁতে ট্ৰেক্টৰখন আহিলে তো এই মমায়ে সুধিছে ক'ত যাওঁ কি কথা কেনেকুৱা দাম লওঁ কেজি হিচাপ কেনেকুৱা তো এনেকেতে কথা পাতি কেনে অচিনাকি মানুহ যে সেইকাৰণে দুষাৰমান সুধিছে আৰু ক'ত যায় কি কথা মই অলপ খান্দিলোঁ তো এতিয়া ভতিজাটো আৰু এই ভাইটিয়ে খান্দি আছে তো যদি ভালদৰে ভাল কৰি লওঁ আৰু নিজৰ কাৰণে ভাল হ'ব নহয় জানো ৰাইজ আৰু আজি ৰাতিপুৱাই তাৰমানে একদম যিহেতু ঠাণ্ডাই লাগি আছিলে তো কোৰ মাৰি কিনে অলপ গৰম উঠাই লোৱা হ'ল আজি আৰু ট্ৰেইনিং চেণ্টাৰ যোৱা নাই তো ঘৰতে কাম লাগি আছোঁ সকলোকে নমস্কাৰ জনাৰো আজিৰ এক মোৰ নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰো ভালেই চাগে ভাইটি গৈছে বজাৰলৈ তো মই বৰ্তমান ৰখি আছোঁ দোকানত আৰু এতিয়া মই যাব লাগিব এই বৰ্তাৰ ঘৰত আজি খৰিপাত দিয়ে তাৰমানে আজি আৰু কিবা কিবি নিয়ম কৰিবা যিহেতু অহা কাইলৈতো সকাম দেওবাৰে সকাম পৰিছে তো আজি ৰাতিপুৱা ট্ৰেইনিং চেণ্টাৰ নগ'লোঁ তাৰমানে শনিবাৰে দেওবাৰে বন্ধ যিহেতু আপোনালোকে জানেই নমস্কাৰ পইচা চইচা নাই দেই চাই থাকিও লাভ নাই বেটি ভাত খালে নাই ধান কাটিব কেতিয়া যাবা ৰাইজসকল বৰ্তমান খানা পিনা খাই আজৰি আজি আৰু ভিডিঅ'টো বেছি দীঘল নকৰি মই ইমানতে সামৰিলোঁ টিল দেন টাটা